চৌষষ্ঠী কলা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। চৌষষ্ঠী কলাৰ ভিতৰত কাৰিকৰী বিদ্যাৰ আজি পিকো মেচিন অবিহনেও কেনেকৈ হাতেৰে সুন্দৰকৈ পিকো কৰিব পাৰি সেইটো শিকিম আহক। এইখন এখন চিল্কৰ শাৰী। শাৰীখনত নীলা ৰং, সেউজীয়া ৰং আৰু অকণমান হালধীয়া ৰঙো আছে। আপোনালোকে যিকোনো এটা ৰঙৰ গুলি ব্যৱহাৰ কৰিব পাৰে। মই নীলা ৰংটো লৈছোঁ। এতিয়া শাৰীখনৰ ৰংটোৰ লগত মিলাই নীলা ৰঙৰ গুলিটো প্ৰায় আধা মিটাৰমান দীঘলকৈ লৈছোঁ। বহুত বেছি দীঘল কৰিব নালাগে কাৰণ সূতাডাল জোঁট খাব পাৰে। শাৰীখনৰ উল্টা ফালটো লৈ চুকটো উলিয়াই লৈছোঁ। চুকটোত ৰোলেক্সৰ পাৰি আছিল, গতিকে পাক দিওঁতে হাতেৰে অকণমান অসুবিধা হৈছে যদিও লাহে লাহে দিব আৰু কম কম ঠাই লৈ পেলাই চিলাই কৰিব। পাকটো দি বেজীটো ওপৰৰ পৰা একেবাৰে তললৈ সুমুৱাই দি টানি দিব। ৰুমালৰ দৰে চিলাব নালাগে। ইয়াতে সেই যিটো পাক দিয়া যায় হাতেৰে, সেই পাকটো গোটেইটো বেজীৰে চিলাই পেলাব লাগে। ৰোলেক্সৰ পাৰিটো চিলোৱা হোৱাৰ পিছত শাৰীখনৰ পাকটো লগাবলৈ বৰ অসুবিধা নহয় বাৰু। হাতেৰে অলপ অলপকৈ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে পকাই পকাই চিলাই যাব। এয়া চাওক, সুন্দৰকৈ পাক লাগিছে আৰু পাকটোৰে ধুনীয়াকৈ আমি চিলাই গৈ আছোঁ। গোটেই আঁচলটোৱে আমি এনেকৈ চিলাই যাম। অলপ অলপকৈ পকাই যাব, তেতিয়া চিলাবলৈ সুবিধা হ'ব। শাৰীৰ আঁচলৰ ইটো মূৰ প্ৰায় পাইছোঁহিয়ে। ইফালৰ ৰোলেক্সখিনিও ভালকৈ লাহে লাহে পকাব, পকাই চিলাই মাৰি ল'ব। এতিয়া শাৰীখন ওলোটাই লওক, উল্টা ফালে ওলোটাই ল'ব। এতিয়া বেজীত সূতা ভৰাই আকৌ ওলোটা ফালেৰে আমি সেই পাকটোৰ আগৰ চিলাইটোৰ ওপৰেৰে এটা ভি শ্বেপ বা এক্সৰ শ্বেপৰ নিচিনাকৈ দি আমি আকৌ চিলাই যাম। সূতাডাল অকণমান টানি দিলে দিব পাৰে, তেতিয়া ধুনীয়াকৈ পিকোৰ নিচিনাকৈ অকণমান ডিজাইন এটা হৈ যায়। আৰু টানি নিদিলেও কথা নাই, সেইটো ভি শ্বেপৰ বা এক্স শ্বেপৰ এটা ধুনীয়া ডিজাইন নিজে নিজেই হৈ যায়। এয়া চাওক, ধুনীয়া ভি আৰু এক্সৰ নিচিনা ডিজাইনটো হৈ গৈছে।
এয়া সুন্দৰকৈ হৈ গ'ল চাদৰ বা শাৰীৰ আঁচলৰ পিকো মেচিন নোহোৱাকৈ। এনেকৈ আপোনালোকেও ঘৰত সুন্দৰকৈ শাৰীৰ আঁচল বা চাদৰৰ আঁচল বা চুন্নিৰ দুইটা মূৰ পিকো কৰি ল'ব পাৰে, পিকো মেচিন নোহোৱাকৈও। ধন্যবাদ।